সকলে দেশ বিৰোধী মন্তব্য দি আছে, পাকিস্তানক ছাপোৰ্ট কৰি আছে। মই ভাবোঁ তেওঁলোকে ইয়াৰ পৰা ওলাই গৈ পাকিস্তান থকাই ভাল, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, ভাৰত চৰকাৰ অসম চৰকাৰ তেওঁলোক কেতিয়াও ৰেহাই নিদিয়ে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ইমিডিয়েট তেওঁলোকক খবৰ দিবলৈ পুলিচক, আৰু নিশ্চিতভাৱে পুলিচে কাৰ্যবাহী চুৰু কৰিব। বিধায়ক সাংসদ ইয়াৰ কোনো ৰেহাই নাপাব যি পাকিস্তানক ছাপোৰ্ট কৰিব। ভাৰতৰ লোন খাব, পাকিস্তানৰ গুণ গাব, এই ভূমিত নচলিব। সকলে দেশ বিৰোধী মন্তব্য দি আছে, পাকিস্তানক ছাপোৰ্ট কৰি আছে। মই ভাবোঁ তেওঁলোকে ইয়াৰ পৰা ওলাই গৈ পাকিস্তান থকাই ভাল, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, ভাৰত চৰকাৰ অসম চৰকাৰ তেওঁলোক কেতিয়াও ৰেহাই নিদিয়ে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ইমিডিয়েট তেওঁলোকক খবৰ দিবলৈ পুলিচক, আৰু নিশ্চিতভাৱে পুলিচে কাৰ্যবাহী চুৰু কৰিব। বিধায়ক সাংসদ ইয়াৰ কোনো ৰেহাই নাপাব যি পাকিস্তানক ছাপোৰ্ট কৰিব। ভাৰতৰ লোন খাব, পাকিস্তানৰ গুণ গাব, এই ভূমিত নচলিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।